নুনমাটিস্থিত শান্তিনগৰ উন্নয়ন সমিতিৰ উদ্যোগত পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত 9, 10, 11 আৰু 12 ফেব্ৰুৱাৰী 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাবিষ্ণু হোমৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে সংগতি ৰাখি নাম প্ৰশংসক সাংস্কৃতিক অনুষ্ঠান মহিলা পানী তোলা পৰ্বৰ লগতে মহাবিষ্ণু হোম পূৰ্ণহুতি অনুষ্ঠিত হয়। মহাবিষ্ণু হোম উপলক্ষে অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে বিষ্ণু মন্দিৰত উপস্থিত হৈ পৌৰোহিতৰ সহিতে মাংগলিক কাৰ্য সম্পূৰ্ণ কৰে। আপোনালোকৰ চেনেলৰ থ্ৰুইদি আমি সমূহ অসমবাসী, ভাৰতবাসী, পৃথিৱীবাসীলৈ প্ৰণাম জনাইছোঁ। শ্ৰী বিষ্ণুৰ চৰণত প্ৰণাম জনাই আমি আশা কৰিছোঁ এই বিগত বছৰবোৰৰ দৰে এইবাৰো প্ৰায় 3-4 হাজাৰ মানুহ ইয়াত আমি আমন্ত্ৰণ কৰা মানুহখিনি সকলোখিনি ইয়াত একত্ৰিত হ'ব আৰু তেওঁলোকে ভগৱান বিষ্ণুৰ চৰণত সেৱা জনাব। আৰু আমি ইতিমধ্যে আমাৰ উন্নয়ন সমিতিৰ সভাপতি কৈছে যে আমি যথেষ্টখিনি অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। তাৰ উপৰিও আমি আজিৰ এই যি আমাৰ আহুতি হ'ব, যজ্ঞত আহুতি দিব, সেই আহুতিৰ যোগেদি গোটেই পৃথিৱীৰ যি অপায় অমংগল, যি যুদ্ধ বিগ্ৰহ, এই সকলোবোৰৰ যাতে অন্ত হয় তাৰ বাবে ভগৱানৰ ওচৰত, শ্ৰী বিষ্ণুৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। আৰু তাৰ যোগেদি গোটেই আমাৰ যিখিনি মানুহৰ যিটো উল্লাস, যিটো নিজৰ বিশ্বাস, সেই বিশ্বাসটো মানে ভগৱানৰ প্ৰতি ইমানেই বিশ্বাস যে ক'ব নোৱাৰা হৈ গৈছে মানুহ এই 4 দিনত। গতিকে প্ৰতিটো অনুষ্ঠানতে আমাৰ শ মানুহ আমাৰ ইয়াত উপস্থিত হৈছে। এতিয়াও আজি মূল অনুষ্ঠান, এই মূল অনুষ্ঠানত সকলোকে আপ্যায়ন কৰা হ'ব। আমাৰ মহিলাসকলে সুন্দৰভাৱে পিঠা পনা লাড়ু এইবিলাকৰে আমাৰ ৰাইজক আপ্যায়ন কৰিছে। আৰু তাৰপিছত দুপৰীয়া আমাৰ ভোগ বিতৰণ হ'ব। এই ভোগৰ মাজেদি সকলোৱে আত্মসন্তুষ্টি লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ভৱিষ্যতেও আজি এয়া 1বিংশতিত আমাৰ পূজা বিষ্ণু হোম, ইয়াৰ পিছত 4 বছৰ পিছতে আমাৰ আকৌ ৰূপালী জয়ন্তী আহি আছে। গতিকে সকলো ৰাইজে এই ৰূপালী জয়ন্তী বৰ্ষৰ বাবে আমি ধাৱমান হ'ম আৰু আটাইৰে সহায় সহযোগিতা কামনা কৰিম। ধন্যবাদ। আমাৰ 9 তাৰিখৰ পৰা 12 তাৰিখলৈ আমাৰ অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আমি 9 তাৰিখে আমি ধৰ্ম আলোচনী সভা এখন অনুষ্ঠিত কৰা হৈছে। তাত ডক্টৰ ধৰণীধৰ গোস্বামীক নিমন্ত্ৰণ কৰি অনা হৈছে আৰু অকণ চক্ৰৱৰ্তী। আৰু সেইদিনাও আমাৰ সুন্দৰ অনুষ্ঠান এটা হৈছে। ইয়াতে প্ৰায় 200 মান মানুহে অনুষ্ঠানটো উপভোগ কৰিছে। দ্বিতীয়তে আমাৰ 10 তাৰিখত আমাৰ দিহানাম নামতীসকলে গাইছে। আমাৰ এই অঞ্চলৰ মঠঘৰীয়া অঞ্চলৰ প্ৰায় 17টা নামতী দলে ইয়াতে নাম প্ৰসংগ কৰি গোটেই দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে শ্ৰী বিষ্ণু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে। 11 তাৰিখে আমাৰ ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰা হৈছে। আমাৰ 21 বছৰ হ'ল 21খন ধৰ্মধ্বজা উত্তোলন কৰে। আৰু মূল ধৰ্মধ্বজা আমাৰ উদযাপন সমিতিৰ সভাপতি উত্তোলন কৰাৰ পিছতে ধ্বজা উত্তোলন কৰা হৈছে। তাৰপিছত আমাৰ ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক অনুষ্ঠান লৈ আমি মঠঘৰীয়াৰ শান্তিনগৰ, প্ৰগতিনগৰ, জোনাকীনগৰ, বিদ্যাপুৰ আদি অঞ্চল আমি পৰিভ্ৰমণ কৰি আমি মন্দিৰত উপস্থিত হৈছোঁ। তাৰপিছত মাহ প্ৰসাদ বিতৰণ কৰাৰ পিছত আৰতি আৰু সকলো পুৰুষ মহিলা সভাঘৰৰ পৰা গৈ আকৌ 5টা বজাত আমাৰ সমূহীয়া বন্তি প্ৰজ্বলন আছিল।